পুনৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰিবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী। কেন্দ্ৰৰ ব্লু আইড বয়ৰ শাসনত আজি বিধ্বস্ত অসম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণসূচীৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন। 2014 চনতে জনজাতিকৰণ কৰা হ'ব বুলি দিয়া প্ৰতিশ্ৰুতি আজি পৰ্যন্ত কিয় পালন কৰা নহ'ল? 2014 চনৰ 16 মেৰ পাছতেই অসমত থকা সকলো বিদেশীয়ে তালি টোপোলালৈ অসম এৰিব লাগিব বুলি কৰা ঘোষণা এতিয়া ক'ত? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণসূচীৰ পূৰ্বে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। অসমবাসীক নিৰ্বাচনৰ পূৰ্বে দিয়া কিছুমান প্ৰতিশ্ৰুতি আৰু বৰ্তমান সেই প্ৰতিশ্ৰুতিসমূহ পালনত কিদৰে বিজেপি চৰকাৰ ব্যৰ্থ সেই সন্দৰ্ভত তীক্ষ্ণ প্ৰশ্নবাণ নিক্ষেপ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। সংবাদমেলত ৰিপুণ বৰাই প্ৰশ্ন কৰে, টাই আহোম, কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠীক 2014 চনতে জনজাতিকৰণ কৰা হ'ব বুলি দিয়া প্ৰতিশ্ৰুতি আজি পৰ্যন্ত কিয় পালন কৰা নহ'ল? লগতে তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে 2014 চনৰ 16 মেৰ পাছতেই অসমত থকা সকলো বিদেশীয়ে তালি টোপোলালৈ অসম এৰিব লাগিব বুলি দম্ভৰে কৰা ঘোষণা এতিয়া ক'ত? প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ দল আৰু চৰকাৰৰ বহুল প্ৰচাৰিত শ্লোগান বেটি বচাও বেটি পঢ়াও, কিন্তু এই আঁচনি এতিয়া আপোনাৰ প্ৰিয় মুখ্যমন্ত্ৰীৰ আমোলত অসমত এক প্ৰহসনত পৰিণত হৈছে। NCRBৰ 2021 চনৰ প্ৰতিবেদনৰ মতে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতৰ ভিতৰত অসমত একেৰাহে 5 বছৰৰ বাবে সৰ্বভাৰতীয় তুলনাত আটাইতকৈ বেছি। আপোনাৰ জনপ্ৰিয় শ্লোগান না খাওঁগা না খানে দুংগা, কিন্তু আপোনাৰ দলৰ সংসদীয় কমিটিৰ প্ৰস্তাৱত 2015 চনত ভাৰতৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী হিচাপে নাম থকা হিমন্ত বিশ্ব শৰ্মা বিজেপিত যোগ দিয়াৰ লগে লগেই দুৰ্নীতিমুক্ত কেনেকৈ হ'ল? আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত তেওঁৰ সীমাহীন দুৰ্নীতি, তেওঁৰ পত্নীৰ একাধিক ভূমি কেলেংকাৰী, 17 বছৰ বয়সত তেওঁৰ পুত্ৰই 21টা কোম্পানীৰ মালিক কেনেকৈ হ'ল? কয়লা চুপাৰীকে ধৰি মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত বিভিন্ন সিন্ডিকেট এখনৰ পাছত এখনকৈ মুখ্যমন্ত্ৰীৰ চাহ বাগান, ৰিজৰ্ট ক্ৰয়, পৰ্বতসম সম্পত্তি এইবিলাকৰ বিৰুদ্ধে তদন্তৰ বাবে আপোনাৰ ED, CBIক নিৰ্দেশ কেতিয়া দিব? অসম বৰ্তমান 1,45,000 কোটি টকাৰ ঋণৰ বোজাত কোঙা। আপুনি এই 10 বছৰত অষ্টলক্ষ্মীৰ দেশ বুলি কেৱল সম্বোধন কৰাৰ বাহিৰে কি পদক্ষেপ ল'লে? বছৰত 2 কোটিকৈ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়া হ'ব বুলি দিয়া প্ৰতিশ্ৰুতি কেতিয়া পালন কৰিব? ইয়াৰ লগতে সভাপতি ৰিপুণ বৰাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমত আহি নানান ধৰণৰ প্ৰতিশ্ৰুতি দি অসমবাসীক আজি যি ধৰণে প্ৰতাৰণা কৰিছে সেয়া আমি অসমবাসীয়ে কোনোদিনো পাহৰিব নোৱাৰোঁ। এই সকলোবোৰৰ প্ৰত্যুত্তৰ অসমবাসী ৰাইজে সঠিক সময়ত দিব বুলি আমি আশাবাদী। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব। অসমৰ 6 জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, চাহ জনগোষ্ঠী। কিন্তু আজি 10 বছৰ পাৰ হ'ল, কিন্তু এই 6 মাহৰ ঠাইত আজি 10 বছৰ পাৰ হ'ল, কিন্তু আজিলৈকে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ আজিলৈকে নহ'ল। হয়, আমাৰ মৰাণ জনগোষ্ঠীকো বহুত কিবা কিবি দিছে, মটক জনগোষ্ঠীকো দিছে বহুত কিবা কিবি অনুদান, মানে কিবা কিবি দিছে, আহোম জনগোষ্ঠীকো বহুত দিছে, বহুত কৰিছে, কোচ ৰাজবংশীৰ কাৰণেও বহুত কৰিছে, কিন্তু এইখিনি দিছে, কিন্তু আচল বস্তুটো তেওঁ দিয়া নাই। আচল বস্তুটো কি? যে জনজাতিৰ মৰ্যাদা, সাংবিধানিক স্বীকৃতি, আমাক আচল বস্তুটো দিয়া নাই। এতিয়া এই ধৰণে তেখেতে কেৱল আভুৱা ভাৰি আছে, সেইকাৰণে আমি আজি তেখেতক প্ৰশ্ন কৰিব খুজিছো যে ইয়াক কিয় কাৰ্যকৰী কৰা হোৱা নাই। নাম্বাৰ 2, দীঘলীয়া কাৰণে আমি শ্বৰ্টকে কৈছো, বেছি এলাবৰেট নকৰোঁ। 14 চনৰ কেম্পেইনত তেওঁ তাৰিখ বান্ধি কৈছিলে যে 16 মে তাৰিখে কাউণ্টিং হ'ব, 2014 চনৰ 16 মে তাৰিখে কাউণ্টিং হ'ব, আৰু কাউণ্টিং হ'লে আমি বিজেপি চৰকাৰ হ'ব, আৰু 16 মেৰ দিনাই অসমৰ পৰা সকলো অবৈধ বাংলাদেশী তালি টোপোলা লৈ অসম এৰিব লাগিব। আৰু এইটোতে কেম্পেইন হৈছিল ইলেকশ্যন, এইটোৰ ওপৰত অসমৰ মানুহে ভোট দিছিল। কিন্তু আজি 16 মে বাদ দিয়ক, আজি 10 বছৰ গ'ল। মোদী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছো,
আপুনি কেইজন বিদেশী চিনাক্ত কৰিলে আৰু কেইজনক আপুনি বহিষ্কাৰ কৰিলে ইয়াৰ বিপৰীতে কা আইনখন জাপি দি অসমত বিদেশী গ্ৰাহক আপুনি পেলাব বিচাৰিছে নাম্বাৰ 2 নাম্বাৰ 3 মন্ত্ৰী ডাঙৰীয়া আপোনাৰ বেটি বচাও বেটি পঢ়াও এই যেটো স্লোগান এইটো গোটেই এই স্লোগানৰ প্ৰচাৰত আপুনি কিমান কোটি কোটি টকা খৰচ কৰিছে গাড়ীয়ে মটৰে ট্ৰাকে জোতে তোতে কেৱল বেটি বচাও বেটি পঢ়াও সরকারি বিভিন্ন বিজ্ঞাপনত বেটি বচাও বেটি পঢ়াও আপোনাৰ এইটো এটা অসমত প্ৰশাসনত পৰিণত হৈছে আপোনাৰ এই স্লোগান এই কাৰ্যসূচী অসমত প্ৰশাসনত পৰিণত হৈছে আপোনাৰ প্ৰিয় মুখ্যমন্ত্ৰীৰ শাসনত কেনেকৈ প্ৰশাসনত পৰিণত হৈছে তাৰ আমি তথ্য সহকাৰে ক'ব খুজিছো 2014 চনত আপোনাৰ চৰকাৰ হৈছে আৰু 2014 চনৰ পৰা 2023 চনলৈ অসমত NCRBৰ প্ৰতিবেদন মতে এটো আপোনাৰ সংস্থা ভাৰত চৰকাৰৰ সংস্থা এই সংস্থাৰ মতে অসমত মহিলাৰ বিৰুদ্ধে অপৰাধ কিমান বৃদ্ধি পাইছে যে সৰ্বভাৰতীয় পৰ্যায়ত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছিল 66.4% কিন্তু অসমত বৃদ্ধি পাইছে কিমান 81% ক'ত গ'ল বেটি বচাও বেটি পঢ়াও আপোনাৰ ব্লু হোৱাইট বয়ে বেটি বচাও বেটি পঢ়াও কেৱল স্লোগানহে কৰি ৰাখিছে ইয়াৰ পিছত NCRBৰ 2021 প্ৰতিবেদন মতে ভাৰতবৰ্ষৰ ভিতৰত অসমে এখন ৰাজ্য য'ত একাধিক্ৰমে 5 বছৰলৈ মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাই আছে 5 বছৰলৈ 5 years continuously 5 years অসমে অৰ্থাৎ যোৱা 5টা বছৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত মহিলাৰ বিৰুদ্ধে অপৰাধ অসমতে আটাইতকৈ বেছি তাৰ পিছত আপুনি চাওক 2016 চনত আপোনাৰ শাসনভাৰ আপোনালোকে ল'লে অসমত আৰু 2023 চনলৈ 16 পৰা 23 চনলৈ 7 বছৰত অসমত আচৰিত হ'ব 13,210টা ধৰ্ষণ গোচৰ হৈছে মহিলাৰ ওপৰত 40,107টা মহিলাৰ অপহৰণ গোচৰ হৈছে আৰু মহিলা নিৰ্যাতনৰ গোচৰ হৈছে 1,73,210টা এই সংখ্যা ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ভিতৰত অসমতে আটাইতকৈ বেছি গতিকে কেৱল ইমানেই নহয় আপোনাৰ বিজেপি দলৰ মুখ্য কাৰ্যালয় অসমত নাম দিছে বাজপাই ভৱন এই বাজপাই ভৱনতেই বিজেপিৰ মহিলা সুৰক্ষিত নহয় আপোনাৰ বিজেপি নেতাৰ অত্যাচাৰত বিজেপি নেত্ৰীয়ে আত্মহনন কৰিছে অসমত গতিকে অসমত আজি আমি সেইকাৰণে আমি প্ৰধানমন্ত্ৰী আজি তেখেতৰ আগমনত আমি সুধিব খুজিছো অসমত আপোনাৰ বেটি বচাও বেটি পঢ়াও স্লোগান দিয়াৰ কিবা অৰ্থ থাকিল নেকি চাই নমস্কাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপুনি স্লোগান দিয়াত খুব উস্তাদ আপুনি সুন্দৰ সুন্দৰ স্লোগান দিয়ে আৰু এটা আপোনাৰ সুন্দৰ স্লোগান হৈছে ন খাউংগা ন খানে দুংগা আৰু আপোনাৰ এই স্লোগানে আপোনাৰ গোটেই ভক্তসকলে আপোনাৰ নেতা পালি নেতা সবেই মিটিঙত ভাষণ দিয়ে ন খাউংগা ন খানে দুংগা ন খাউংগা নে খানে দুংগা কিন্তু আজি লোকসভাৰ দিন চমু চাপি অহা আপোনাৰ যে সমগ্ৰ দেশত আপোনাৰ চৰকাৰে কেৱল বিজেপি বিৰোধী নেতাবিলাকক মুখ্যমন্ত্ৰীৰ পৰা ধৰি বিভিন্ন নেতাবিলাকক ইডি CBI লগাই এৰেষ্ট কৰিছে হাৰাশাস্তি কৰিছে বিৰোধীক নিষেধ কৰাৰ আপুনি ষড়যন্ত্ৰ কৰি একপক্ষীয়ভাৱে আপুনি নিৰ্বাচন জিকিব খুজিছে গণতন্ত্ৰ আপুনি শেষ কৰিব খুজিছে কিন্তু ভাৰতবৰ্ষৰ ৰাইজে ইয়াক কিন্তু হ'বলৈ নিদিয়ে নিউজ ডেস্ক ৰিপোৰ্ট NV Live